জুবিন গাৰ্গৰ হত্যাকাণ্ড সন্দৰ্ভত এছআইটিৰ অভিযোগনামাত বিস্ফোৰক তথ্য। অভিযোগনামাৰ মূল বক্তব্য ৩০৫ পৃষ্ঠাত লিপিবদ্ধ কৰা হৈছে। ৩০৫টা পৃষ্ঠাজোৰা চূড়ান্ত প্ৰতিবেদন দাখিল কৰিছে এছআইটিয়ে। প্ৰতিবেদনত ৭গৰাকীক মূল অভিযুক্ত ঘোষণা কৰা হৈছে। মূল অভিযুক্ত শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত। শ্যাম কানু মহন্তৰ বিৰুদ্ধে আছে গুৰুতৰ অভিযোগ। ছিংগাপুৰত সাগৰৰ পাৰত ৭৫ মিনিট ধৰি নাছিল এম্বুলেন্সৰ ব্যৱস্থা। গ্ৰহণ কৰা নাছিল প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা। চিকিৎসকৰ পৰামৰ্শৰ বিপৰীতে জুবিনক সুৰাৰ বটল দিছিল শ্যাম কানুৱে। য়ত পাৰ্টিৰ আয়োজকক জুবিন গাৰ্গৰ স্বাস্থ্য সম্পৰ্কে জনোৱা হোৱা নাছিল। শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ আছে। সাগৰত জুবিন গাৰ্গক প্ৰৰোচিত কৰিছিল শেখৰজ্যোতিয়ে। ছিংগাপুৰত জুবিন গাৰ্গৰ মেনেজমেণ্ট টীমক চিকিৎসাৰ বিষয়ে জনোৱা নাছিল শ্যাম কানু মহন্তই। য়ত পাৰ্টিত যোৱাসকলকো জনোৱা নাছিল জুবিন গাৰ্গৰ অসুস্থতাৰ বিষয়ে। জুবিন গাৰ্গৰ আটাইতকৈ ঘনিষ্ঠ হোৱাৰ পিছতো সাগৰত বচাবলৈ চেষ্টা নকৰিলে সিদ্ধাৰ্থ শৰ্মাই। লাইফ জেকেট অবিহনে সাঁতোৰাৰ পিছতো জুবিন গাৰ্গক বাধা নিদিলে সিদ্ধাৰ্থ শৰ্মাই। জুবিন গাৰ্গৰ হাওঁফাওঁত পানী সোমাইছিল। জুবিন গাৰ্গৰ বিৰুদ্ধে বা জুবিন গাৰ্গৰ এই ৰহস্যজনক মৃত্যু সন্দৰ্ভত সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আৰু কেইটামান গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। জুবিন গাৰ্গৰ অসুস্থতাক লৈ অৱজ্ঞা কৰিছিল সিদ্ধাৰ্থ শৰ্মাই। ভ্ৰমণৰ পূৰ্বে মেডিকেল ফিটনেছ চাৰ্টিফিকেট গ্ৰহণ কৰা নাছিল সিদ্ধাৰ্থই। সাগৰৰ পাৰত বমি আৰু মৃগী ৰোগৰ লক্ষণক গ্ৰেষ্টিকৰ সমস্যা বুলি অৱজ্ঞা কৰিছিল সিদ্ধাৰ্থে। জুবিন গাৰ্গক অৱসৰ লোৱাৰ পৰিকল্পনা কৰিছিল সিদ্ধাৰ্থই। সিদ্ধাৰ্থৰ সম্পত্তিৰ কথাও উল্লেখ আছে চাৰ্জশ্বিটত। মহাবীৰ একুৱা, হোটেল হেৰিটেজ আৰু পৰিবহণ ব্যৱসায়ত বিনিয়োগ কৰিছিল সিদ্ধাৰ্থ শৰ্মাই। জুবিন গাৰ্গ বিপদত পৰি থকা অৱস্থাতো সাগৰত যাব দে বুলি উচতনি দিছিল সিদ্ধাৰ্থ শৰ্মাই। সাগৰত ক্লান্ত জুবিন গাৰ্গক উৎসাহিত কৰিছিল অমৃতপ্ৰভা মহন্তই। জুবিন গাৰ্গ পানীত ডুবিবৰ সময়ত ভিডিঅ' ৰেকৰ্ডিং কৰিছিল অমৃতপ্ৰভা মহন্তই। য়টৰ কেপ্টেইনক কোনো আহ্বান জনোৱা নাছিল অমৃতপ্ৰভাই। ঘটনাৰ পিছতহে জুবিন গাৰ্গে গ্ৰহণ কৰা ঔষধৰ বিষয়ে অৱগত কৰিছিল অমৃতপ্ৰভাই। সন্দীপন গাৰ্গৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। শেখৰজ্যোতিৰ লগতে সন্দীপনেও জুবিন গাৰ্গক সাঁতুৰিবলৈ উচতনি দিছিল। জুবিন গাৰ্গৰ ওচৰত বহি থকা স্বত্তেও পানীত জঁপিয়াবলৈ দিছিল সন্দীপন গাৰ্গে। বিপদৰ উমান পাই প্ৰৱাসী অসমীয়াসকলে হুলস্থুল কৰাতহে পানীত জঁপিয়াইছিল সন্দীপনে। জুবিনে পানী খাই থকাৰ পিছতো জুবিন গাৰ্গক বচাবলৈ চেষ্টা কৰা নাছিল ভাতৃ সন্দীপন গাৰ্গে। ঘটনা সন্দৰ্ভত সময়মতে য়টৰ কেপ্টেইনকো অৱগত কৰা নাছিল। আৰু এই বিস্ফোৰক তথ্যবোৰ এতিয়া অসম আৰক্ষীয়ে দাখিল কৰা যি চাৰ্জশ্বিট, সেই এছআইটিয়ে দাখিল কৰা চাৰ্জশ্বিটত এটাকৈ উল্লেখ আছে। মই আকৌ কৈছোঁ, এই অভিযোগনামাৰ বিস্ফোৰক তথ্য, অভিযোগনামাৰ মূল বক্তব্য ৩০৫টা পৃষ্ঠাত লিপিবদ্ধ হৈছে। যদিও বা এই অভিযোগনামা বা চাৰ্জশ্বিট ১২,০০০ পৃষ্ঠাৰ, তথাপি ৩০৫টা পৃষ্ঠাত মূল বক্তব্যখিনি লিপিবদ্ধ কৰা হৈছে। ৩০৫টা পৃষ্ঠাজোৰা চূড়ান্ত প্ৰতিবেদন দাখিল কৰিছে এছআইটিয়ে। প্ৰতিবেদনত ৭গৰাকীক মূল অভিযুক্ত ঘোষণা কৰা হৈছে। মূল অভিযুক্ত কেইজন শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত। আৰু শ্যাম কানু মহন্তৰ বিৰুদ্ধে সেই এছআইটিৰ চূড়ান্ত প্ৰতিবেদনত কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ছিংগাপুৰৰ সাগৰৰ পাৰত যেতিয়া জুবিন গাৰ্গ অসুস্থ হৈ অচেতন হৈ পৰিছিল, তেতিয়া প্ৰায় ৭৫ মিনিট অৰ্থাৎ ১ ঘণ্টা ১৫ মিনিট ধৰি কোনো এম্বুলেন্সৰ ব্যৱস্থাই কৰা নাছিল বুলি এছআইটিয়ে চূড়ান্ত প্ৰতিবেদনত উল্লেখ কৰিছে। তাত পৰ্যাপ্ত চিকিৎসাৰ ব্যৱস্থা কৰা হোৱা নাছিল জুবিন গাৰ্গৰ বাবে। চিকিৎসকৰ পৰামৰ্শৰ বিপৰীতে জুবিন গাৰ্গক সুৰাৰ বটল দিছিল শ্যাম কানু মহন্তই। তাৰ সমান্তৰালকৈ য়ট পাৰ্টিৰ আয়োজন কৰা সেই প্ৰৱাসী অসমীয়া কেইজনকো জুবিন গাৰ্গৰ স্বাস্থ্য সম্বন্ধে জনোৱা হোৱা নাছিল। শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। সাগৰত নামিবলৈ জুবিন গাৰ্গক প্ৰৰোচিত কৰিছিল শেখৰজ্যোতি গোস্বামীয়ে। অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। অমৃতপ্ৰভা মহন্তই জুবিন গাৰ্গক, যেতিয়া জুবিন গাৰ্গে সাগৰত নামি প্ৰায় অৰ্ধ অচেতন হৈ তেওঁ পানী খাবলৈ ধৰিছিল, তেতিয়া
অমৃত প্ৰভাই জুবিন গাৰ্গক সহায় কৰিবলৈ চিঞৰ বাখৰ কৰাৰ বিপৰীতে তেওঁ নিজৰ মোবাইলতহে সেই দৃশ্যবোৰ বন্দী কৰিছিল সিদ্ধাৰ্থ শৰ্মা তাৰ সমান্তৰালকৈ সন্দীপন গাৰ্গৰ বিৰুদ্ধে যিবোৰ অভিযোগ আছে সেইবোৰৰ কথা বিস্তৃত ৰূপত নকওঁৱে সেয়া সকলোৱে জানিছে তাৰ সমান্তৰালকৈ চাৰ্জশ্বিটৰ এই মূল প্ৰতিবেদনত উল্লেখ আছে যে জুবিন গাৰ্গৰ হাওঁফাওঁত পানী সোমাইছিল এই হাওঁফাওঁত পানী সোমাইছিল কাৰণ তেওঁ পানীৰ মাজতেই অচেতন হৈ পৰিছিল এটা গোটেই বিষয়টো সন্দৰ্ভত সবিশেষ জানিবৰ বাবে আমি জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকাৰ কাষলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ অমৰেন্দ্ৰ ডেকা এই যি অভিযোগনামাৰ যি ৩০৫ পৃষ্ঠাজোৰা মূল প্ৰতিবেদন সেই প্ৰতিবেদনত কিন্তু যিকেইগৰাকীক মূল অভিযুক্ত বুলি কোৱা হৈছে তেওঁলোকৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপিত হৈছে মই গোটেই বিষয়টো সন্দৰ্ভত আপোনাৰ পৰা বিশদভাৱে জানিব বিচাৰিম হয় চাওক ৰাজদীপ ১২,০০০ পৃষ্ঠাজোৰা এই অভিযোগনামা লাভ কৰাৰ কাৰণে বিভিন্নজনে ইতিমধ্যে চাৰ্টিফাইড কপি বিচাৰি আবেদন বিচাৰিছে চাৰ্টিফাইড কপি ইমান শীঘ্ৰেই যে সকলে পাব সেয়া নহয় সম্ভৱ নহয় আমিও এতিয়ালৈকে এই চাৰ্টিফাইড কপি প্ৰতিদিন টাইমে বিচাৰি আবেদন কৰিছোঁ যদিও এতিয়ালৈকে পোৱা নাই কিন্তু আমাৰ হাতত কিছু তথ্য পৰিছে কিছু এক্সক্লুচিভ তথ্য এই তথ্যৰ ওপৰত ভিত্তি কৰিয়েই আমি কিছু খবৰ যিসকলে জুবিন গাৰ্গৰ সমগ্ৰ এই ঘটনাটোৰ সৈতে উদ্গ্ৰীৱ হৈ জানিবলৈ চেষ্টা কৰি আছে অসমৰ লাখ লাখ জুবিন অনুৰাগীয়ে সংগীতানুৰাগীয়ে এই ঘটনাটো প্ৰকৃততে কেনেদৰে সংঘটিত হৈছিল সেয়া জানিবলৈ উদ্গ্ৰীৱ হৈ আছে তেওঁলোকৰ কাৰণে কিছু এক্সক্লুচিভ খবৰ আমি দিব বিচাৰিছোঁ আৰু ইতিমধ্যে জনাইছোঁ জুবিন গাৰ্গৰ এই যি মৃত্যুৰ ঘটনা হত্যাকাণ্ডৰ ঘটনা এই ১২,০০০ পৃষ্ঠাজোৰা যি অভিযোগনামা সেই অভিযোগনামাৰ ফাইনেল ৰিপৰ্ট ৩০৫ পৃষ্ঠাত সন্নিৱিষ্ট কৰা হৈছে আৰু সেই ৩০৫ পৃষ্ঠাৰ SITয়ে প্ৰস্তুত কৰা যি ফাইনেল ৰিপৰ্ট সেই ফাইনেল ৰিপৰ্টত কি আছে সেয়া আমি ইতিমধ্যে জনাইছোঁ আমি আৰু কিছু তথ্য আপোনালোকক জনাব বিচাৰিছোঁ কেইবাটাও খণ্ডত এই যিটো ফাইনেল ৰিপৰ্ট এই ফাইনেল ৰিপৰ্টটো প্ৰস্তুত কৰা হৈছে ৭টা খণ্ডত প্ৰস্তুত কৰা হৈছে আমি যদি প্ৰথম খণ্ডটোত যাওঁ এই প্ৰথম খণ্ডটোতেই আচলতে তাৰ গোটেই ঘটনাটোৰ পৰিচয় কেনেদৰে গোটেই ঘটনাটো হৈছিল কি কেছ কি আছে এই গোটেই কথাখিনি তাত উল্লেখ কৰা হৈছে তাত লিগেল জুৰিস্প্ৰুডেন্সৰ কথা উল্লেখ কৰা হৈছে তাত মেডিকেল লিগেল যিবিলাক এভিডেন্সেছ আছে সেই এভিডেন্সসমূহৰ বিষয়ে উল্লেখ কৰা হৈছে বিভিন্ন চিকিৎসকৰ যি ভাষ্য বা সাক্ষ্য গ্ৰহণ কৰিছিল সেই সাক্ষ্যসমূহ তাত উল্লেখ কৰা হৈছে লিপিবদ্ধ কৰা হৈছে বিভিন্ন এক্সপাৰ্ট অপিনিয়ন যি লৈছিল সেই অপিনিয়নসমূহ তাত লিখা কৰা হৈছে ছিংগাপুৰলৈ SIT দল ভিজিট কৰা কথা তাত উল্লেখ কৰা হৈছে মুন্না প্ৰসাদ গুপ্তা আৰু তালৈ গৈছিলে ক্ৰাইম চিন মেপ তাত উল্লেখ কৰা হৈছে এইটো আছে প্ৰথমটো যিটো ভাগ তাত আছে এনেকৈ কেইবাটাও খণ্ড আছে ৩ নম্বৰ খণ্ডটো ডিজিটেল এভিডেন্স যিবিলাক পোৱা গৈছে সেই ডিজিটেল এভিডেন্সৰ কথা উল্লেখ আছে তেনেদৰে বহু কথাই উল্লেখ আছে আৰু আমি যদি চাওঁ ইয়াত আমি মূলত ৫ৰ পৰা ৭ নম্বৰ খণ্ডলৈকে এই খণ্ডসমূহত কি চাৰ্জেছ কি অভিযোগ আচলতে মূল অভিযুক্ত ৭গৰাকীৰ বিৰুদ্ধে আৰোপ কৰা হৈছে সেই সম্পৰ্কে বিশদভাৱে উল্লেখ আছে ১ নম্বৰ অভিযুক্ত হিচাপে চিহ্নিত কৰা হৈছে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে কি ধৰণৰ কি অভিযোগ আছে আৰু এই কথাখিনি ৫ নম্বৰ যিটো ভাগ সেই ৫ নম্বৰ ভাগত উল্লেখ কৰিছে ঠিক সেইদৰে অভিযুক্ত নম্বৰ ২ শ্যামকানু মহন্ত তেওঁৰ বিৰুদ্ধে যিবিলাক অভিযোগ আছে সেইবিলাক ৬ নম্বৰ খণ্ডটোত উল্লেখ কৰা হৈছে ৭ নম্বৰ খণ্ডটোত অভিযুক্ত নম্বৰ ৩ শেখৰজ্যোতি গোস্বামী অমৃতপ্ৰভা মহন্ত অভিযুক্ত নম্বৰ ৪ অভিযুক্ত নম্বৰ ৫ সন্দীপন গাৰ্গ অভিযুক্ত নম্বৰ ৬ নন্দেশ্বৰ বৰা আৰু অভিযুক্ত নম্বৰ ৭ পৰেশ বৈশ্য তেওঁলোকৰ বিৰুদ্ধে কি অভিযোগ SIT এই গোটেই তদন্তৰ পিছত লিপিবদ্ধ কৰিছে সন্নিৱিষ্ট কৰা হৈছে সেইখিনি আচলতে ৭ নম্বৰ যিটো অধ্যায় ৭ নম্বৰ যিটো খণ্ড তাত লিপিবদ্ধ কৰা হৈছে এইদৰে আচলতে আমাৰ হাতত SITয়ে প্ৰস্তুত কৰা সেই যি অভিযোগনামা সেই অভিযোগনামাৰ কিছু তথ্য আমি বিভিন্ন চ'ৰ্চৰ পৰা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছোঁ এই কথাখিনি আমি আমাৰ দৰ্শকক জনাইছোঁ আৰু আমি ইতিমধ্যে উল্লেখ কৰিছোঁ কি অভিযোগেৰে অভিযুক্ত কৰা হৈছে বা SITয়ে এই তদন্তকালত এই অভিযুক্তসকলৰ বিৰুদ্ধে কি প্ৰমাণ পাইছে সেইখিনি কথাও আমি উল্লেখ কৰিছোঁ যিহেতু অভিযুক্ত নম্বৰ ১ নম্বৰ অভিযুক্ত হিচাপে সিদ্ধাৰ্থ শৰ্মাৰ কথা কোৱা হৈছিল সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে কি অভিযোগ আনিছিলে SITয়ে আৰু কি প্ৰমাণ পোৱা বুলি উল্লেখ কৰিছে সেই কথাখিনি আমি পুনৰ জনাম কাৰণ আপোনালোকে লক্ষ্য কৰিব যে সিদ্ধাৰ্থ শৰ্মাকেই ১ নম্বৰ অভিযুক্ত হিচাপে চিহ্নিত কৰিছিলে আৰু তেওঁৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ
অভিযোগ SITয়ে যি তদন্তকালত তেওঁলোকে তদন্তৰ পিছত বিভিন্ন ধৰণৰ সাক্ষ্য গ্ৰহণৰ পিছত সংগ্ৰহ কৰিছে। মই এইখিনিতে আমাৰ দৰ্শকক পুনৰ জনাওঁ, প্ৰায় 350গৰাকীতকৈ অধিক ব্যক্তিৰ সাক্ষ্য গ্ৰহণ কৰা হৈছিল। 1000তকৈ অধিক বিভিন্ন নথি, বিভিন্ন ধৰণৰ ডিজিটেল মেটেৰিয়েল, তাত ইভিডেন্স সেইবিলাক সংগ্ৰহ কৰা হৈছিলে। আৰু সেই সংগ্ৰহ কৰা মেটেৰিয়েলছসমূহ, ইভিডেন্সসমূহৰ ওপৰত ভিত্তি কৰি, সাক্ষ্য প্ৰমাণসমূহৰ ওপৰত ভিত্তি কৰি এই অভিযোগনামা প্ৰস্তুত কৰা হৈছে। আৰু এই অভিযোগনামাত সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। জুবিন গাৰ্গক অত্যাধিক সুৰাপান কৰোৱা আৰু প্ৰায় স্থবিৰ হৈ পৰা অৱস্থাতো জুবিন গাৰ্গ এটা সময়ত অৱশ হৈ পৰিছিল, সেই সময়তো পানীত সাঁতুৰিবলৈ দিয়া, সেই কথাখিনি তেওঁৰ বিৰুদ্ধে অভিযোগ কৰা হৈছে। পৰিকল্পিত হত্যাকাণ্ডৰ অভিযোগ কিন্তু তেওঁৰ বিৰুদ্ধে আছে। আমি ইতিমধ্যেই তেওঁৰ বিৰুদ্ধে কি অভিযোগ আছে সেইখিনি কথা উল্লেখ কৰিছিলোঁ। পৰিকল্পিত হত্যাকাণ্ডৰ যিহেতু অভিযোগ আছে আৰু সেইখিনি সময়ত এই পৰিকল্পিত হত্যাকাণ্ডৰ অভিযোগ থকাৰ বাবেই আচলতে এইগৰাকী যি আমি উল্লেখ কৰা সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে থকা অভিযোগসমূহ তেওঁ পূৰ্বৰ পৰাই গোটেই কথাবিলাকৰ বিষয়ে অৱগত হৈছিল। জুবিন গাৰ্গৰ স্বাস্থ্য সম্পৰ্কে অৱগত হৈ আছিল। গতিকে অপৰাধমূলক ষড়যন্ত্ৰ কৰা বুলি তেওঁৰ বিৰুদ্ধে এই অভিযোগনামাত ধাৰা তেওঁৰ বিৰুদ্ধে আৰোপ কৰা হৈছে। হত্যাৰ ষড়যন্ত্ৰ আৰু বিশ্বাস ভংগৰ ধাৰা আৰোপ কৰা হৈছে। আৰু কেনেদৰে এই হত্যাৰ ষড়যন্ত্ৰ কৰিছিল, কেনেদৰে এই বিশ্বাস ভংগ কৰিছিল, সেই গোটেই কথাখিনি সন্নিৱিষ্ট কৰিছিলে। লাইফ জেকেট নিপিন্ধাকৈ জুবিন গাৰ্গক এক প্ৰকাৰ সাঁতুৰিবলৈ বাধ্য কৰিছিলে সাগৰত, সেই কথাখিনি SITয়ে তদন্তৰ অন্তত যি অভিযোগনামা প্ৰস্তুত কৰিছে সেই অভিযোগনামাত সন্নিৱিষ্ট কৰা তথ্য আমাৰ হাতত আছে। সেইদৰে চিকিৎসক ডাক্তৰ হিতেশ বৰুৱাই ইয়াৰ পূৰ্বত যি সময়ত জুবিন গাৰ্গ অসুস্থ হৈ পৰিছিল, বিভিন্ন সময়ত সেই সময়ত কিছু তেওঁক উপদেশ দিয়া হৈছিল। জুবিন গাৰ্গক জুই পানীৰ পৰা সম্পূৰ্ণ আঁতৰাই ৰাখিবৰ কাৰণে পৰামৰ্শ দিয়া হৈছিল। এই সম্পৰ্কে সিদ্ধাৰ্থ শৰ্মা অৱগত আছিল, কাৰণ তেওঁৰ সন্মুখতে ডাক্তৰ হিতেশ বৰুৱাই তেনেধৰণৰ পৰামৰ্শ দিছিল। কিন্তু তাৰপিছতো সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক পানীলৈ যোৱাত বাধা প্ৰদান নকৰিলে। জুবিন গাৰ্গৰ এগৰাকী মেনেজাৰ, তেওঁ কেতিয়াও বাধা প্ৰদান কৰা নাই, সেই দৃশ্য আমি দেখুৱাইছোঁ। বৰঞ্চ তেওঁ সেইখিনি সময়ত একেলগে পানীত নামি একেলগে এই জলকেলিত ব্যস্ত হৈ আছিল। এই গোটেই পৰিকল্পনা যে তেওঁৰ বিৰুদ্ধে এটা ৰচিছিল, সেই কথাখিনি এই অভিযোগনামাত সন্নিৱিষ্ট কৰা হৈছে। জুবিন গাৰ্গৰ যিটো ৰোগ, জুবিন গাৰ্গৰ যি অসুস্থতা, সেই অসুস্থতাৰ ইতিহাসক তেওঁ অৱজ্ঞা কৰিছিল। আৰু ডাঙৰ কথা হৈছে তেওঁ মেনেজাৰ হিচাপে ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে জুবিন গাৰ্গৰ যে স্বাস্থ্য সম্পৰ্কে, তেওঁ যে সম্পূৰ্ণ সুস্থ হৈ আছে, ফিটনেছ চাৰ্টিফিকেট, সেই ফিটনেছ চাৰ্টিফিকেট সংগ্ৰহ কৰাৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে, বা ফিটনেছ চাৰ্টিফিকেট তেওঁ যে যাব পৰাকৈ আছে সেয়া সংগ্ৰহ নকৰিলে। জুবিন গাৰ্গে বমি কৰিছিলে, আপোনালোকে দেখিব সেইখিনি সময়ত সেই ভিডিঅ'সমূহ চালে আমাৰ প্ৰতিগৰাকী দৰ্শকে জানে যে জুবিন গাৰ্গৰ মুখেৰে কিছু বমি বা তেনেকুৱা ধৰণৰ পদাৰ্থ ওলাই আহিছিলে। আৰু সেইখিনিকে তেওঁ আচলতে গেষ্ট্ৰিকৰ সমস্যা বুলি অৱজ্ঞা কৰিছিলে। কিন্তু জুবিন গাৰ্গ সেইখিনিসমূহত এপিলেপছিত আক্ৰান্ত হৈ আছিলে। এই কথাখিনি তেওঁক অৱগত কৰোৱা নাছিলে, সিদ্ধাৰ্থ শৰ্মাই জানিও কাকো অৱগত কৰোৱা নাছিলে। জুবিন গাৰ্গৰ সমগ্ৰ বিষয়ৰ পৰা জুবিন গাৰ্গক লাহে লাহে নিষ্ক্ৰিয় কৰা আৰু তাৰ পৰা তেওঁ আৰ্থিক লাভ, তেওঁৰ কিদৰে আৰ্থিক লাভ, সৰ্বাধিক তেওঁ আৰ্থিক লাভ অৰ্জন কৰিব পাৰে, আৰ্থিক লাভ সিদ্ধাৰ্থ শৰ্মাই কিদৰে অৰ্জন কৰিব পাৰে, সেইখিনি কথাতহে তেওঁ ব্যস্ত হৈ পৰা বহু প্ৰমাণ ইতিমধ্যে SITয়ে পোৱা বুলি অভিযোগনামাত উল্লেখ কৰিছে। আৰু সেইখিনি তেওঁলোকে ব্যৱস্থা, তাৰ বাবে শাস্তি প্ৰদানৰ কাৰণে, সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে শাস্তি প্ৰদানৰ বাবে এই অভিযোগনামাত তেওঁলোকে প্ৰাৰ্থনা কৰিছে আদালতত। তাৰ লগতে তেওঁলোকে আৰু এটা কথা উল্লেখ কৰিছে যে মহাবীৰ একুৱাই হওক, হোটেল হেৰিটেজে হওক, বা সিদ্ধাৰ্থ শৰ্মাৰ যি পৰিবহণৰ ব্যৱসায় আছিলে, সেই ব্যৱসায়ত এই জুবিন গাৰ্গৰ যি উপাৰ্জিত ধন, জুবিন গাৰ্গৰ যি ধনৰাশি, সেই ধনৰাশি তাত তেওঁ ব্যৱহাৰ কৰিছিলে, সেই অভিযোগটো সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আছে। তেওঁ কৰ্তব্য পালন কৰা নাছিল। জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে তেওঁ যিধৰণে কৰ্তব্য পালন কৰিব লাগে, সেই কৰ্তব্য তেওঁ পালন কৰা নাছিলে, সেই কথাখিনি উল্লেখ কৰা হৈছে অভিযোগনামাত। আটাইতকৈ ডাঙৰ কথা, জুবিন গাৰ্গ এটা সময়ত যে বিপদত পৰিছে, জুবিন গাৰ্গ যে অসুস্থ হৈ পৰিছে, সেই কথাখিনি সকলোৱে লক্ষ্য কৰিছে। সেই ভিডিঅ'ত স্পষ্ট হৈ পৰিছিলে। প্ৰতিগৰাকী ব্যক্তি যিয়ে সেই ভিডিঅ'ত দেখিছে তেওঁলোকে জানে যে জুবিন গাৰ্গ প্ৰায় অৱশ হৈ পৰিছিল। কিন্তু সেইখিনি সময়তো সিদ্ধাৰ্থ শৰ্মা, যি জুবিন গাৰ্গৰ স্বাস্থ্য সম্পৰ্কে সম্পূৰ্ণ অৱগত আছিলে, তেওঁ তেতিয়াও যাব দে বুলি কৈ আন সকলোকো এক প্ৰকাৰ বাধা দিছিলে, প্ৰৰোচিত কৰিছিলে। জুবিন গাৰ্গ বিপদত পৰা নাই তেনে এক ধাৰণা তেওঁ সৃষ্টি কৰিব বিচাৰিছিলে। এইদৰে যিটো পৰিকল্পিত হত্যাকাণ্ড, সেই পৰিকল্পিত হত্যাকাণ্ডক তেওঁ এটা ৰূপ দিয়াৰ অভিযোগ এই অভিযোগনামাত সন্নিৱিষ্ট কৰিছে।
কৰিছে SITয়ে তেনেধৰণৰ তথ্য আমাৰ হাতত আহি পৰিছে। এয়া হৈছে মূল অভিযুক্ত অৰ্থাৎ 1 নম্বৰ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে অভিযোগনামাত SITয়ে যিবোৰ অভিযোগ উত্থাপন কৰিছে সেই অভিযোগসমূহৰ একাংশ। অৱশ্যে ইয়াৰ পিছতো সবিশেষ জানিবলৈ কিছু সময়ৰ প্ৰয়োজন হ'ব, কাৰণ 12,000 পৃষ্ঠাৰ অভিযোগনামা, এই অভিযোগনামা বাবে চাৰ্টিফাইড কপি আমাৰ হাতত পৰালৈকে সময় লাগিব। তেতিয়া হয়তো আৰু অধিক তথ্য দিব পাৰিম, কিন্তু প্ৰাৰম্ভিক পৰ্যায়ত আমি বিভিন্ন চ'ৰ্চৰ পৰা এই খবৰ সংগ্ৰহ কৰিছোঁ যে এইখিনি তথ্য, এইখিনি অভিযোগ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে অভিযোগনামাত অভিযোগ হিচাপে আৰোপ কৰা হৈছে। দ্বিতীয় যিগৰাকী অভিযুক্ত হৈছে আমি কওঁ যে শ্যাম কানু মহন্ত, যিগৰাকী শ্যাম কানু মহন্তৰ আচলতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজন কৰি ছিংগাপুৰলৈ জুবিন গাৰ্গক লৈ গৈছিল। সেই শ্যাম কানু মহন্তৰ বিৰুদ্ধে আচলতে পৰিকল্পিত হত্যাকাণ্ড, হত্যাত সহযোগ কৰা, এনেধৰণৰ বিভিন্ন ধৰণৰ অভিযোগ উত্থাপিত হৈছে। আৰু অভিযোগনামাত কিদৰে এই কথাবিলাকক প্ৰমাণ পোৱা বুলি উল্লেখ কৰিছে। শ্যাম কানু মহন্ত জুবিন গাৰ্গৰ স্বাস্থ্য সম্পৰ্কে সম্পূৰ্ণ অৱগত আছিল। তেওঁৰ কাৰণে যে সুৰা অতি মাৰাত্মক, অতি বিপদজনক, তেওঁৰ জীৱন ধ্বংসকাৰী হ'ব পাৰে যিকোনো মুহূৰ্তত জুবিন গাৰ্গক সুৰাই যে সম্পূৰ্ণভাৱে তেওঁৰ জীৱনৰ প্ৰতি আশংকা কঢ়িয়াই আনিব পাৰে, সেই সম্পৰ্কে শ্যাম কানু মহন্ত অৱগত আছিল। কিন্তু তাৰ পিছতো জুবিন গাৰ্গৰ হাতত তুলি দিছিল হুইস্কিৰ বটল। এই কথাখিনি অভিযোগনামাত স্পষ্টকৈ উল্লেখ কৰা আছে বুলি আমাৰ হাতত তথ্য আছে, যে যিখন অভিযোগনামা প্ৰস্তুত কৰিছে SITয়ে, সেই SITয়ে প্ৰস্তুত কৰা অভিযোগনামাত শ্যাম কানু মহন্তই জুবিন গাৰ্গৰ হাতত হুইস্কিৰ বটল তুলি দিয়া বুলি অভিযোগ থকাৰ কথা উল্লেখ কৰা হৈছে। স্পষ্টকৈ সেই কথাখিনি অভিযোগনামাত উল্লেখ কৰিছে। তাতকৈ ডাঙৰ কথা হৈছে যে জুবিন গাৰ্গ যি মুহূৰ্তত অসুস্থ হৈ পৰিছিল, 75 মিনিট পৰ্যন্ত তেওঁৰ ওচৰত এম্বুলেঞ্চ পোৱা নাছিল, এম্বুলেঞ্চৰ ব্যৱস্থা কৰা হোৱা নাছিল। শ্যাম কানু মহন্তই কোনো ধৰণৰ এম্বুলেঞ্চৰ ব্যৱস্থা কৰা নাছিলে। তাতকৈ ডাঙৰ কথা, চিকিৎসাৰ ব্যৱস্থা কৰা হোৱা নাছিলে ইমান দীৰ্ঘ সময় ধৰি। আৰু এই সময়খিনিতে এগৰাকী দুৰ্ঘটনা সন্মুখীন হোৱা ব্যক্তি, এগৰাকী বিপদত পৰা ব্যক্তিক যাক তৎকালীনভাৱে জৰুৰী চিকিৎসাৰ প্ৰয়োজন হয়, যিখিনি চিকিৎসাৰ সময়ত আচলতে গল্ডেন টাইম বুলি কয় চিকিৎসকসকলে, যে যি মুহূৰ্তত চিকিৎসা প্ৰদান কৰিলে হয়তো বিপদজনক অৱস্থাত থকা ব্যক্তিক বচাব পৰা যায়, সেই গল্ডেন টাইমটো তেনেদৰেই পাৰ হৈ গৈছিলে। জুবিন গাৰ্গক সেই সময়ত হয়তো জৰুৰীভাৱে চিকিৎসা প্ৰদান কৰা হ'লে আজি এই হৃদয় বিদাৰক ঘটনা সংঘটিত নহয়। আজি লাখ লাখ জুবিন প্ৰেমী, লাখ লাখ সংগীতানুৰাগী অসমৰ প্ৰতিখন ঘৰত আজি এনেধৰণৰ হাহাকাৰ, এনেধৰণৰ কিবা এটা হেৰুৱাৰ বেদনাই সকলোকে ক্লান্ত কৰি নেপেলায়। যদিহে সঠিক সময়ত জুবিন গাৰ্গক চিকিৎসা প্ৰদান কৰা হ'লহেঁতেন, যদি সেই গল্ডেন সময়খিনিৰ ভিতৰত, আটাইতকৈ সোণালী সময়, চিকিৎসা প্ৰদানৰ সোণালী সময়খিনিৰ ভিতৰত তেওঁক চিকিৎসা ব্যৱস্থা কৰিলেহেঁতেন, সেই ব্যৱস্থা শ্যাম কানু মহন্তই নকৰিলে। আটাইতকৈ ডাঙৰ কথা, শ্যাম কানু মহন্তই সুৰা হাতত তুলি দিছিল, প্ৰয়োজনীয় চিকিৎসা ব্যৱস্থা কৰা নাছিল। মাৰাত্মক বুলি জানিও তেওঁক সুৰাৰ বটল দিছিল, এই কথাখিনি অভিযুক্ত কথা আছে। তাৰ লগতে এই ইয়াত পাৰ্টি য'ত জুবিন গাৰ্গ উপস্থিত আছিল, য'ত জুবিন গাৰ্গ গৈ এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল, ইয়াত পাৰ্টিৰ আয়োজকসকলক ঘুণাক্ষৰেও জুবিন গাৰ্গৰ স্বাস্থ্য সম্পৰ্কে কোনো ধৰণৰ তথ্যই আচলতে শ্যাম কানু মহন্তই দিয়া নাছিল, যিটো আচলতে জুবিন গাৰ্গৰ কাৰণে মাৰাত্মক হৈ উঠিল। আৰু এই যি এটা পৰিকল্পনা, হত্যাৰ পৰিকল্পনা, সেই হত্যাৰ পৰিকল্পনাত এইদৰে শ্যাম কানু মহন্ত তেওঁৰ নাম আহিলে। আটাইতকৈ ডাঙৰ কথা, ইয়াত আৰু সহশিল্পী আছিলে, সহশিল্পীক পৃথক ৰূপৰ ব্যৱস্থা কৰা নাছিল। জুবিন গাৰ্গক যেন এই সহশিল্পীৰ দ্বাৰা সুৰাপান কৰা হৈছে, তেনেধৰণৰ তথ্য অভিযোগনামাত অভিযোগ হিচাপে উল্লেখ কৰিছে SITয়ে। অভিযোগ নম্বৰ 3, শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে কেনেধৰণৰ অভিযোগ উত্থাপিত হৈছে। আপোনালোকে লক্ষ্য কৰিব, সেইখিনি সময়ত যিবোৰ ভিডিঅ' খণ্ড খণ্ডকৈ আমাৰ হাতত পৰিছিল, খণ্ড খণ্ডকৈ ৰাইজৰ মাজত গৈছিল, জুবিন প্ৰেমীৰ হাতত গৈছিল, সেই ভিডিঅ'সমূহত দেখা গৈছিলে জুবিন গাৰ্গক তাতে যাওঁ বলা বুলি প্ৰৰোচিত কৰিছিল শেখৰজ্যোতি গোস্বামী। যি শেখৰজ্যোতি গোস্বামী 2013 চনৰ পৰা অতি ঘনিষ্ঠ জুবিন গাৰ্গৰ স্বাস্থ্য সম্পৰ্কে, জুবিন গাৰ্গৰ প্ৰত্যেকটো তেওঁৰ আচাৰ আচৰণ বা তেওঁৰ যি ধৰণৰ শাৰীৰিক অৱস্থা, সেই সম্পৰ্কে শেখৰজ্যোতি গোস্বামী সম্পূৰ্ণ অৱগত আছিল। সেইখিনি সময়ত জুবিন গাৰ্গ ক্লান্ত হৈ সাঁতুৰি আছিল, আৰু তেতিয়াও জুবিন গাৰ্গক বাধা নিদি শেখৰজ্যোতি গোস্বামীয়ে তাতে যাওঁ বলা বুলি এক প্ৰকাৰ জুবিন গাৰ্গক সাঁতুৰিবলৈ প্ৰৰোচিত কৰিছিল। আৰু এইদৰে জুবিন গাৰ্গৰ যি পৰিকল্পিত হত্যাকাণ্ড, এই হত্যাকাণ্ডত হাত উজান দিছিল শেখৰজ্যোতি গোস্বামীয়ে। সেই অভিযোগ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে অভিযোগনামাত উত্থাপিত কৰিছে SITয়ে। আৰু এটা গুৰুতৰ অভিযোগ শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে উত্থাপিত কৰিছে, সেইটো অতি গুৰুত্বপূৰ্ণ বুলি কৈছে, যে
যেতিয়া আচলতে বিপদৰ আশংকা লাহে লাহে ঘনীভূত হৈছিলে, জুবিন গাৰ্গ লাহে লাহে ক্লান্ত হৈ পৰিছিলে, ভাগৰি পৰিছিলে সাঁতুৰি থাকোঁতে। আপোনালোকে ভিডিঅ'বিলাক মনত পেলাওক, হাতত যদি মোবাইল আছে মোবাইল উলিয়াই চাওক, জুবিন গাৰ্গ এটা সময়ত সাঁতুৰি ভাগৰি পৰিছিলে। সেইখিনি সময়ত অকণমান হোৱা লাগিছিলে জুবিন গাৰ্গৰ কিবা এটা হৈছে নেকি, অলপমান উদ্গ্ৰীৱ সকলো হৈ পৰিছিল। ইয়াত থকা প্ৰবাসী অসমীয়াসকল উদ্গ্ৰীৱ হৈ পৰিছিল, কি হৈছে আচলতে, জুবিন গাৰ্গ ভাগৰি পৰিছে। সেইখিনি সময়ত শেখৰজ্যোতি গোস্বামীয়ে তেনেধৰণৰ সকলো ধৰণৰ আশংকাক মষিমূৰ পৰিছিল। তেওঁ থামছ আপ চাইন দিছিল, এইদৰে বুঢ়া আঙুলিটো দেখুৱাই যে সকলো ঠিকেই আছে, এনেধৰণৰ এটা চাইন শেখৰজ্যোতি গোস্বামী দিছিল, যিটো চাইনৰ পিছত আচলতে তাত থকা ব্যক্তিসকল এক প্ৰকাৰ আশ্বস্ত হৈছিল যে বিশেষ একো হোৱা নাই, তেওঁ হয়তো সামান্য ভাগৰ তেওঁৰ হয়তো লাগিছে, তেনেধৰণৰ কথা এটাত এইসকল ব্যক্তি আশ্বস্ত হৈছিল। অৰ্থাৎ শেখৰজ্যোতি গোস্বামীৰ যিটো থামছ আপ চাইন, এই থামছ আপ চাইনে কিন্তু জুবিন গাৰ্গৰ মৃত্যু, জুবিন গাৰ্গৰ এই যি পৰিকল্পিত হত্যাকাণ্ডত তাত হাত উজান দিছিল। এই থামছ আপ চাইন দিয়াৰ কাৰণে শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে কিন্তু এটা অভিযোগ উত্থাপন কৰিছে SITয়ে, সেই তথ্য আমাৰ হাতত আহি পৰিছে। ঠিক সেইদৰে শেখৰজ্যোতি গোস্বামী আৰু তেওঁক কোৱা হৈছে যে 2013 চনৰ পৰা ঘনিষ্ঠ ব্যক্তি হিচাপে থকাৰ পিছতো জুবিন গাৰ্গক বচাবৰ কাৰণে সৰ্বোত্তম একেবাৰে অৱস্থাত আছিল, তেওঁ একেবাৰে কাষতে আছিলে জুবিন গাৰ্গৰ, কিন্তু তেওঁ বচাবলৈ কোনো ধৰণৰ চেষ্টা নকৰিলে। এই কথাখিনি, এই অভিযোগটো শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে অভিযোগ আছিলে। তাৰ লগতে তেওঁক লাইফ জেকেট অবিহনে জুবিন গাৰ্গক সাঁতুৰিবলৈ প্ৰৰোচিত কৰিছিল, সেই অভিযোগো শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে উত্থাপিত হৈছে। নিশ্চয়কৈ অমৰেন্দ্ৰ ডেকা, এটা বাণিজ্যিক বিৰতিৰ সময় হৈছে। এটা বাণিজ্যিক বিৰতিলৈ আমি আকৌ আপোনাৰ কাষলৈ যাম, গোটেই বিষয়টো সন্দৰ্ভত আৰু অধিক তথ্য জানিম।